ইমান নালাগে বাই ঐ হ'ব দে বা মাক কচম কৈছো ঐ লেটেকু গছতে উঠিমে উঠেগা উঠক পাৰিব উঠিব এই কি ধুনীয়া লাগিছে মালিক আহে পেলাই উঠিলে ডালত উঠি খাওক একদম মস্তি লাগিব এইটোত বহক উঠিম এতিয়া এই মালিক এফালা ইমান ধুনীয়া লেটেকু গছ লগাইছে থাকিবই ভাই লেটেকু গছত পৰুৱা নাথাকিব নেকি পানী কানি নাহি কোনে ঠেলিছ কোনে ঠেলিব দিছে পাৰিলে পাৰিম নোৱাৰিলে নাই উস্তুতি পাই বুলি কোনে দিছে কঁকালটো বাকী লাগি যাব একো নহয় আমি আছো ভাই এই পৃথিৱীত গাঁৱলীয়া মানুহ চুলাই খোৱা পাৰ্টি নহয় আমি ছবি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে গম পাই গ'লো আপুনি যিটো ৰকমত উঠিছে কি এক্সপিৰিয়েঞ্চ আছে উল্টাকে উঠি গৈছিলে চাইকেল চাপিবি তাৰপৰা খাম এতিয়া চাইকেল চাপিবি তহঁতি বহি থাক তলত তহঁতক বাকলি দিম পৰুৱাৰ কোবত থাকিব নোৱাৰি কালি আপোনাৰ তলতে হেৰি থাকিব আৰু কোলা বাঁহ ভাঙিলে ভাবিব দে একো নাই বেছি ওপৰলৈ নাযাব তই নিজৰ কথাটো চিন্তা কৰ না ফটো মাৰ দেখা হোৱা নাই মানে নেদেখে আৰু ওপৰলে এইটো সেইটো এইটো দিব সেইটো এই গালি দিয়া নেকি আকৌ ইমান নিদিয়ে এইটো কৈছতো সেইটো ঐ নিপন ক'ত গলি এইটো লৈ আছো নিচিকাকে ধৰিবি দিয় সেইটোহে এইটো এই দিয়ক হৈ গ'ল লেটেকু জীৱনত আটাইতকৈ বেছি লগা লেটেকু মই এজোপাই দেখিছো পৰুৱাই গোটেই টকলা মোৰ খাই শেষ কৰি দিয়ে মোনাটো লৈ আছোন পাবলে নাই আকৌ বহুত দাম গছ বেলতলা বজাৰতে বহুত দাম বহুত দাম নহয় দে 60 টকামান কেজি হয় কাম কৰি নোখোৱাকেইটাৰ কাৰণেতো দাম হ'বই জীৱনত 1 টকা ইনকাম কৰিবলৈ কোনো কাম নকৰ খালি লোকে দিব কৰি লৈ থাক জীৱনত চিলাই খোৱাৰ ধান্দা কথা এটা 1 নম্বৰ চবকে লৈ থাকিব হাই লেটেকু পাৰিলো হেই লেটেকু পাৰিলো আজি যাব নেকি লেটেকু ডাল ওলমি যাবলৈ দিগদাৰ হৈছে ন এতিয়া জপিয়াই নিদিব জপিয়ালে দুখি পাবলৈ সিপাৰত ভৰি নিদিব এনে হেৰি দিওঁ বাছ একদম সাকসেসফুলি আমি হেৰি পাই আনিছো কোন চিলুকা কোন হুচা মালিক তাক গোটেই পৰুৱা লগাই দিছো মোক বা বেলেগ তহঁতৰ এইজোপা লাগিছে দেই এইজোপা পুলি এটা ৰাখি দিছোন ধৰি পাৰিবি দানা ধৰিছানে ক'তা এইকেইটা মোক এটা ধৰি দিবি দেই মানে ইমান লগা গছ মই দেখা নাই আমাৰবোৰ এটা দুটা লাগে এইটো ধৰি কামৰ মানুহ সিহঁতক দি দে ল'ৰাকেইটা খাবি নি হা দৌৰ মাৰ তহঁতি দৌৰ মাৰ